আজি শিৱবাজাৰ সমষ্টিত উন্নয়নৰ বাবে এটা দিন, যিটো দিনত আমি আজি 100 কোটিৰো অধিক টকা যিমানবোৰ আঁচনি আছে, বিশেষকৈ পথসমূহৰ RCC দলং আৰু দলঙৰ লগতে আন এটা কথা ক'ব খুজিছোঁ যে আজি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে আমাৰ বান নিয়ন্ত্ৰণৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছিল, সেই প্ৰচেষ্টাৰ এটা প্ৰচেষ্টা হৈছে যে গৰুসুতি গোটেই অঞ্চলটোক গৰুসুতি প্ৰকল্পকে আৰম্ভ কৰি গোটেই অঞ্চলটোক বানমুক্ত কৰিবৰ কাৰণে কমেও 6 কিলোমিটাৰ মথাউৰি নিৰ্মাণ, একেধৰণে যি ডিমিলা নৈ আমাৰ পশ্চিম দলঙত এক ভয়াৱহ বানৰ সৃষ্টি কৰে প্ৰতি বছৰে, এই বান নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও ইতিমধ্যে প্ৰায় 20 কোটি টকাৰ এটি মথাউৰি নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কামো আমি শুভাৰম্ভ কৰিছোঁ। আৰু অন্যান্য এই যি ধৰণে আমি 21টা পথৰ দলং নিৰ্মাণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছিলোঁ। সেইমতে 13খন দলঙৰ নিৰ্মাণৰ বাবে যিখিনি আমাৰ ধন আবণ্টন হৈছে, সেয়াও আজি আমি গোটেইখিনি কাম আমি শুভাৰম্ভ কৰিছোঁ, যাতে উন্নয়নৰ এই বছৰটোত আমি এই কামখিনি আমি কৰি যাম। কাৰণ এতিয়া আমাৰ যি নেকি 3টা মাহ আছে, এই 3টা মাহতে যাতে আমি প্ৰায়খিনি কামেই যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি এইবিলাক কাম কৰি আছোঁ। আৰু কাইলৈ একেধৰণে কমেও আমাৰ প্ৰায় 50টা আমি অংগনবাড়ী নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিম। আশা ৰাখিছোঁ এই গোটেই নিৰ্মাণৰ কাম যি শুভাৰম্ভণি আমি কৰিম, বা যিমানবিলাক আমি পথ বা দলং বা অন্যান্য যিমানবিলাক আমি কাম কৰিছোঁ, এই কামখিনি যাতে কাইলৈৰ পৰা আমি সকলোৱে আমাৰ উন্নয়নৰ কাৰণে শিৱবাজাৰ সমষ্টিটোৱে কেনেকৈ তড়িৎ গতি আগবাঢ়িছে, কি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সহায় কৰিছে, কি ধৰণে আমাৰ জলসম্পদ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকাই একান্তভাৱে সহযোগ কৰিছে, এই গোটেই কথাবোৰ আমাৰ ৰাইজে গম পাব। আৰু আমাৰ চৰকাৰখনে যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি মতে কাম কৰি গৈ আছে। সেয়া নমুনা আজি আপোনালোকৰ জৰিয়তে যাতে ৰাইজক দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আজি শিৱবাজাৰ সমষ্টিত উন্নয়নৰ বাবে এটা দিন, যিটো দিনত আমি আজি 100 কোটিৰো অধিক টকা যিমানবোৰ আঁচনি আছে, বিশেষকৈ পথসমূহৰ RCC দলং আৰু দলঙৰ লগতে আন এটা কথা ক'ব খুজিছোঁ যে আজি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে আমাৰ বান নিয়ন্ত্ৰণৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছিল, সেই প্ৰচেষ্টাৰ এটা প্ৰচেষ্টা হৈছে যে গৰুসুতি গোটেই অঞ্চলটোক গৰুসুতি প্ৰকল্পকে আৰম্ভ কৰি গোটেই অঞ্চলটোক বানমুক্ত কৰিবৰ কাৰণে কমেও 6 কিলোমিটাৰ মথাউৰি নিৰ্মাণ, একেধৰণে যি ডিমিলা নৈ আমাৰ পশ্চিম দলঙত এক ভয়াৱহ বানৰ সৃষ্টি কৰে প্ৰতি বছৰে, এই বান নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও ইতিমধ্যে প্ৰায় 20 কোটি টকাৰ এটি মথাউৰি নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কামো আমি শুভাৰম্ভ কৰিছোঁ। আৰু অন্যান্য এই যি ধৰণে আমি 21টা পথৰ দলং নিৰ্মাণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছিলোঁ। সেইমতে 13খন দলঙৰ নিৰ্মাণৰ বাবে যিখিনি আমাৰ ধন আবণ্টন হৈছে, সেয়াও আজি আমি গোটেইখিনি কাম আমি শুভাৰম্ভ কৰিছোঁ, যাতে উন্নয়নৰ এই বছৰটোত আমি এই কামখিনি আমি কৰি যাম। কাৰণ এতিয়া আমাৰ যি নেকি 3টা মাহ আছে, এই 3টা মাহতে যাতে আমি প্ৰায়খিনি কামেই যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি এইবিলাক কাম কৰি আছোঁ। আৰু কাইলৈ একেধৰণে কমেও আমাৰ প্ৰায় 50টা আমি অংগনবাড়ী নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিম। আশা ৰাখিছোঁ এই গোটেই নিৰ্মাণৰ কাম যি শুভাৰম্ভণি আমি কৰিম, বা যিমানবিলাক আমি পথ বা দলং বা অন্যান্য যিমানবিলাক আমি কাম কৰিছোঁ, এই কামখিনি যাতে কাইলৈৰ পৰা আমি সকলোৱে আমাৰ উন্নয়নৰ কাৰণে শিৱবাজাৰ সমষ্টিটোৱে কেনেকৈ তড়িৎ গতি আগবাঢ়িছে, কি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সহায় কৰিছে, কি ধৰণে আমাৰ জলসম্পদ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকাই একান্তভাৱে সহযোগ কৰিছে, এই গোটেই কথাবোৰ আমাৰ ৰাইজে গম পাব। আৰু আমাৰ চৰকাৰখনে যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি মতে কাম কৰি গৈ আছে। সেয়া নমুনা আজি আপোনালোকৰ জৰিয়তে যাতে ৰাইজক দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।